অখিল গগৈক হকিয়নি প্ৰদেশ কংগ্ৰেছৰ অখিলৰ মন্তব্যৰ বিৰুদ্ধে নাৰাজ প্ৰদেশ কংগ্ৰেছ কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়ত নোসোমাবলৈ অখিলক হকিয়নি নিস্বাৰ্থ সিদ্ধিৰ কাৰণে বিৰোধী ঐক্যমঞ্চক ব্যৱহাৰ অখিল গগৈৰ কংগ্ৰেছৰ বিৰুদ্ধে বিপৰীতমুখী স্থিতিত অৱস্থান বিধায়ক অখিল গগৈৰ শেহতীয়া আচৰণত ক্ষুব্ধ প্ৰদেশ কংগ্ৰেছ শিৱসাগৰৰ বিধায়কজনে বিনা দ্বিধাই কৈছিল মুখ্যমন্ত্ৰীৰ সৈতে থকা সাংসদ গৌৰৱ গগৈৰ সুসম্পৰ্কৰ কথা কি কৈছিল অখিল গগৈয়ে এবাৰ যদি গৌৰৱ গগৈ নিজৰ অহংকাৰটো এৰি ডাৱৰৰ মাজৰ পৰা যদি আমালৈ হৰ নেমাৰি আমাক যদি বন্ধুৰ নিচিনাকৈ যদি ক'লেহেঁতেন যে আহক অখিলদা আহক লুৰিন্দা আমি এবাৰ আপোনালোকৰ লগত বহি লৈ কেণ্ডিডেটজন ঠিক কৰোঁ এনেকৈ যদি ক'লেহেঁতেন তেতিয়াহ'লেতো আমাৰ এই মাজতে ভুল বুজাবুজি নহয় যদি ভূপেন বৰা ডাঙৰীয়া সভাপতি হৈ থকা অৱস্থাত ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ যদি বুজাবুজি হৈ যায় তেতিয়াহ'লে ভূপেন বৰাৰ সাংঘাতিক ধৰণৰ লাভ হ'ব সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই কোনোপধ্যে কংগ্ৰেছ দলক ঐক্যবদ্ধ হ'বৰ কাৰণে বিৰোধীসকলৰ লগত ঐক্যবদ্ধ হ'বৰ কাৰণে অনুমতি দিয়া নাই অখিলৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে প্ৰদেশ কংগ্ৰেছ দেওবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল যোগে ক্ষোভৰ বহিঃপ্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়ৰ ওপৰত অখিল গগৈ সোমোৱাৰ কোনো অধিকাৰ নাই বুলি হকিয়নি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মেহদী আলম বৰাৰ কেৱল সেয়াই নহয় বিৰোধী ঐক্যমঞ্চক অখিলে নিস্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে তেওঁ নিজৰ দলত একনায়কত্ববাদ চলাওক বিৰোধী ঐক্যমঞ্চত নহয় কংগ্ৰেছ দল বিভিন্ন অভিজ্ঞতাৰে অভিজ্ঞ এটা পৃথিৱীৰ ভিতৰতেই ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠিত আৰু পুৰণা দল কংগ্ৰেছ দল এতিয়াও ভাৰতবৰ্ষৰ বিজেপিৰ বিকল্প ৰাজনৈতিক দল গতিকে আমাৰ দলৰ ভিতৰুৱা কথা এই ভিতৰুৱা কথাত তেখেতে হস্তক্ষেপ কৰি অযথা যেন ভৱিষ্যতে সমালোচনাৰ সন্মুখীন নহয় এই কথাৰ বাবে তেখেতক আমি সাৱধান কৰি দিলোঁ দ্বিতীয় আজমললৈ পৰ্যবসিত নেকি অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাই ঢাল হিচাপে ব্যৱহাৰ কৰিছে নেকি অখিল গগৈক পৰোক্ষভাৱে অখিল গগৈক আজমলৰ লগতো তুলনা কৰিলে প্ৰদেশ কংগ্ৰেছে আজমলে যিদৰে এসময়ত বিজেপিৰ ৰাজনৈতিক স্বাৰ্থত সহায়ক হৈছিল ঠিক তেনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক লগত লৈ এজন নতুন আজমলৰ সন্ধানত নামি পৰিছে নেকি বুলি প্ৰশ্ন মেহদী আলম বৰাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ স্থিতি নিষ্প্ৰভ হৈ আহিছে গতিকে এনে এটা অসমৰ ৰাজনীতিত প্ৰশ্ন উত্থাপন হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন এজন আজমলৰ সন্ধান কৰি আছে আৰু তেনে এজন আজমল তেওঁ বিচাৰি পাইছে নেকি এইটো আমাৰ প্ৰশ্ন নহয় অসমৰ ৰাইজৰ প্ৰশ্ন বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন লোকৰ মতামতৰ ভিত্তিত আমি এই প্ৰশ্ন উদ্ৰেক হোৱা লক্ষ্য কৰিছোঁ ইয়াৰ মাজতে অখিল গগৈয়ে কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়ত মাত মাতাতকৈ অসম আৰু অসমীয়াৰ শত্ৰু কোন সেয়া চিনাক্ত কৰিবলৈ অখিল গগৈক দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে আমি অখিল গগৈ ডাঙৰীয়াক এটাই মাত্ৰ আহ্বান জনাব বিচাৰিছোঁ যে আপুনি মূল শত্ৰু চিনাক্ত কৰক অসম আৰু অসমীয়াৰ বাবে মূল শত্ৰু কোন এইদৰে আকৌ এবাৰ দেখা পোৱা গৈছে বিৰোধী ঐক্যমঞ্চত প্ৰদেশ কংগ্ৰেছ আৰু অখিল গগৈৰ অন্তঃকণ্ডল এনে অন্তঃকণ্ডল আৰু কিমান দূৰলৈ শিপাব তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব ৰাজনৈতিক ভুৰসা সচেতন মহলে কেমেৰাত সঞ্জয় তালুকদাৰৰ সহযোগত ইমৰান হুছেইনৰ ৰিপৰ্ট DY365